নমস্কাৰ এডিআৰি গ্ৰেড 4 ইংলিছৰ গ্ৰামাৰৰ ভিডিঅ' দিবলৈ আপোনালোকৰ মাজৰ পৰা মোক বহুতে কৈ আছে বহুতে অকল গ্ৰামাৰে নহয় মোক বাইনাৰী মেথডো দিব কৈ আছে লগতে মোক জিকে লগতে ৰিজনিং পাৰ্ট দিব কৈ আছে সিৰিয়ালি ঠিক আছে সকলোবোৰ দিম সময়ৰ অভাৱৰ কাৰণে মই ডেইলি দুটাতকৈ বেছি ক্লাছ কৰিব পৰা নাই ঠিক আছে কাৰণ আমাৰ অফলাইন কোচিং থাকে ঠিক আছে সো এতিয়া কথা হ'ল যে গ্ৰামাৰ টেন্স পাৰ্টটোৰ পৰা কেইবাটাও প্ৰশ্ন অহা দেখা গৈছে এবাৰ সো টেন্স পাৰ্টটো ভেৰি ইম্পৰ্টেন্ট চাওক সো পৰীক্ষাত কি ধৰণৰ প্ৰশ্ন এবাৰ টেন্স আপোনাক সুধিব পাৰে যে তলৰ সেন্টেন্সটো কোনটো টেন্সৰ তেনেকৈ দিব পাৰে নহলে আপোনাৰ নেৰেশন দিব পাৰে নহলে আপোনাৰ ভয়েস দিব পাৰে ঠিক আছে সো মই আকৌ কৈছো যে মোৰ ক্লাছটো ভেৰি ইম্পৰ্টেন্ট ক্লাছ হয় আপুনি মন দিব ঠিক আছে মাত্ৰ আপুনি মন দিব এটা কথা হ'ল যে আপোনাক যদি খুধে যে এটা সেন্টেন্স দিলে আপোনাক সেন্টেন্স দিলে আৰু ক'লে যে এই সেন্টেন্সটোৰ পৰা ভাৰ্বটো মানে বাছনি কৰিব লাগে সো কোনটো ইয়াৰ ওয়ার্ড ভার্ব হ'ব ঠিক আছে সো এবাৰ তেনেকুৱা ওয়ার্ড আহিছে মানে তেনেকুৱা কোৱেশ্চন আহিছে সেন্টেন্সটা দিব ভার্ব কোনটো খুদিব সেন্টেন্সটা দিব কোনটো টেন্স পৰিব খুদিব ঠিক আছে সেন্টেন্সটা দিব আপোনাৰ প্ৰেজেন্ট টেন্স নে পাস্ট টেন্স নে পাস্টৰ পারফেক্ট নে প্ৰেজেন্টৰ পারফেক্ট নে হেসমূহ দিয়া আমাৰ দেখা যায় নে দেখা যায় স্যার ওকে সো এইবিলাক কোৱেশ্চন কৰিবৰ কাৰণে আমি কি অকল কোৱেশ্চনটো লৈ আহিলে হ'ব নেকি মই যদি এটা কোৱেশ্চনটা লৈ আনো এতিয়া এনেকে কোৱেশ্চনটা লিখি পেলাই চাৰিটা অপচন লৈ আহিলো ঠিক আছে তলৰ কোনটো ভার্ব হয় কোৱা সো তুমি কলা যে এটো ভার্ব হয় ঠিক আছে তারপর মই লৈ আহিলো যে সেন্টেন্সটা লিখি আনিলো যে এই সেন্টেন্সটো কি টেন্সত পৰিব কোৱা মই তোমাক কৈ দিলো যে এটো প্ৰেজেন্ট পারফেক্ট পৰিব সো তুমি কি এইটো কোৱেশ্চন চাই পৰীক্ষাত পাস কৰিবা নেকি তুমি এই কোৱেশ্চনটো চাই গলে পৰীক্ষাত এটো কমন পৰিব নেকি মানে এটো আহিব নেকি ইয়াত লিখা শব্দ কেইটা ইয়াত লিখা ভার্বটো কি এক্সামত আহিব নেকি নাহে ঠিক আছে তাৰ কাৰণে কি জানিব লাগিব আমি তাৰ কাৰণে আমি কনসেপ্ট জানিব লাগিব তাৰ কাৰণে আমি কনসেপ্ট জানিব লাগিব সো কনসেপ্ট ইজ পাৱাৰ সো কনসেপ্ট জানিবৰ কাৰণে মোক বহুতে কয় যে স্যার কনসেপ্ট দিয়ক ধুনীয়া কনসেপ্ট দি পেলাই আমাক বুজাও টাইম এতিয়াও আছে ঠিক আছে চিন্তা নাই কিন্তু বহুতে আকৌ তাতে ক'ব যায় যে স্যার কনসেপ্ট দৰকাৰ নাই বেছি কথা কোৱা দৰকাৰ নাই ডাইৰেক্ট টু দি পইণ্ট কৰক সো মই টু দি পইণ্ট নকওঁ আগৰ পৰা আপোনালোকে যিসকলে কনসেপচুৱেল ক্লাছ চাই তেওঁলোকৰ কাৰণে মোৰ ভিডিঅ' কল ঠিক আছে যি একদম টু দি পইণ্ট চাব খোজে তেওঁলোকৰ কাৰণে বহুত চেনেল ইউটিউবত এভেইলেবল পৰি আছে ঠিক আছে তেওঁলোকৰ কি আছে কোৱালিটি কম আছে কোৱান্টিটি বহুত আছে সো সেই তেনেকুৱা চেনেল আপোনালোকে চাব পাৰিব কিন্তু মোৰ চেনেল আপুনি অকল কনসেপচুৱেল মানে ক্লাছ পাব যিটো আপুনি চোৱাৰ পাছত তেনেকুৱা 10টা কোৱেশ্চন আপুনি হাৱাত কৰিব পাৰিব ঠিক আছে সো এটা আৰম্ভ কৰোঁ আমি ভাৰ্বৰ বিষয় আৰু টেন্সৰ বিষয় ঠিক আছে ভাৰ্ব আৰু টেন্সৰ বিষয় চাম আজি ক্লাছটো বিশেষকৈ ঠিক আছে তাৰ পৰা মই চাওক কোৱেশ্চনছ এনাফ কোৱেশ্চনছ আছে মোৰ লগত ঠিক আছে কোৱেশ্চনছ এনাফ আছে ওকে ক'ত গ'ল কোৱেশ্চনছ ওপৰত আছে সব এইবিলাক সব এনাফ কোৱেশ্চনছ আছে ঠিক আছে সো এই কোৱেশ্চন খিনি মই এতিয়া আপোনাক এটাও নেদেখো এটাও কোৱেশ্চন আপোনাক মই আজি মই নেদেখো কাৰণ মই আপোনাক ফাৰ্স্টতে কি কৰাব লাগিব ফাউন্ডেশন দিব লাগিব আপোনাক কনসেপ্ট দিব লাগিব টেন্স কাক কয় ভার্ব কাক কয় ভাৰ্বক আপুনি নিজে বনাব পাৰিব লাগিব প্ৰেজেন্ট টেন্স হলে কি হ'ব নিজে বনাব পাৰিব লাগিব আৰু হেতু মানে আপুনি বনাব পৰা দায়িত্ব মই লৈছো ঠিক আছে আপুনি চাওক গোটেই ভিডিঅটো আৰু শেষত ক'ব আপুনি কিমান ভাল পালে শেয়াৰ কৰা দৰকাৰ নাই মোক লাইক আৰু আপুনি কমেন্ট এটা কৰিলে হৈ যাব যে আপুনি বুজি পাইছে নাই সব এতিয়া এটা কথা হ'ল ভার্ব ঠিক আছে ভার্ব এক নম্বৰ বস্তু হৈ গ'ল ভার্ব আৰু এটা হৈ গ'ল আপোনাৰ টেন্স ঠিক আছে ভার্ব মানে আমি সকলোৱে জানো কি হয় ক্ৰিয়া মানে একশন ওয়ার্ড তাৰ মানে কি যিটো শব্দই কিবা এটা কাম কৰা বা হোৱা বুজায় তাকে কি বুলি কওঁ আমি ভার্ব বুলি কওঁ এটো এটা একশন ওয়ার্ড হয় একশন ওয়ার্ড মানে কি কাম ওয়ার্ড মানে কাম কৰা বুজোৱা এটা শব্দ কি বুলি কয় ভার্ব বুলি ঠিক আছে সো এই ভার্ব কেইটা আছে ন ভার্ব কেইটা আছে ঠিক আছে ভার্ব কেইটা বুলি যদি তুমি সুধি দিয়া কি হ'ব তোমাৰ ভার্বছ আৰ মই চোৱা মোৰ সিস্টেম বেলেগ দেই V1 V2 V3 V4 V5 এইকেইটা কি স্যার এইকেইটা বোলে ভার্ব হয় স্যার পাঁচটা ভার্ব নাই নহয় পাঁচটা ভার্ব মই বনাই দিলেই হ'ল V1 মানে হ'ল সব প্ৰেজেন্ট স্যার এইকেইটা কোৱা আগত আপুনি কক টেন্স আৰু টাইম একেনে বেলেগ টেন্স আৰু টাইম একেনে বেলেগ বা ভার্ব আৰু টেন্স একেনে বেলেগ সিয়া ভার্ব আৰু টেন্স একেটা বস্তু ভার্ব মানে হৈ গ'ল তোমাৰ টেন্স আৰু তোমাৰ টেন্স মানে হৈ গ'ল ভার্ব ঠিক আছে ভার্ব আৰু টেন্স একেটা বস্তু দেন ভার্ব আৰু টেন্স একেটা বস্তু সো V1 মানে হ'ল স্যার প্ৰেজেন্ট টেন্স V1 মানে হৈ গ'ল প্ৰেজেন্ট টেন্স তাৰ মানে কৈ আছো V2 মানে হৈ গ'ল পাস্ট টেন্স আৰু V3 মানে হৈ গ'ল পারফেক্ট টেন্স গ্রামার অসমীয়া নিবিচাৰিবা হা পারফেক্ট টেন্স হ'ল না পারফেক্ট টেন্স আৰু স্যার V4 মানে হৈ গ'ল তোমাৰ কি হ'ব মানে V4 মানে হ'ব তোমাৰ কন্টিনিউয়াস টেন্স কি হ'ব কন্টিনিউয়াস টেন্স ওকে সো এই V4 টো আমি কেনেকৈ পালো V4 টো আমি পালো স্যার V1 ৰ লগত আমি ing যেটা যোগ কৰি দিম V1 ভাৰ্বৰ লগত যেটা আমি ing এটা যোগ কৰি দিম ই কি বনি যাব V4 বনি যাব আচ্ছা V5 কি স্যার V5 ও প্ৰেজেন্ট টেন্সে হয় V5 কি হয় প্ৰেজেন্ট টেন্সে হয় তাৰ মানে প্ৰেজেন্ট টেন্স আমি দুটা পালো নেকি
প্ৰেজেন্ট টেন্স আমি দুটা পালো নেকি নহয় স্যাৰ এটা হ'ব প্লুৰেল এটা হ'ব সিঙ্গুলাৰ কি হ'ব এটা হ'ব তোমাৰ সিঙ্গুলাৰ এটা হ'ব তোমাৰ কি প্লুৰেল কি হ'ব এটা হ'ব কি প্লুৰেল ঠিক আছে সো সিঙ্গুলাৰ আৰু প্লুৰেল তাৰ মানে v5 টো হ'ব তোমাৰ সিঙ্গুলাৰ আৰু v1 টো হ'ব প্লুৰেল তাৰ মানে কি প্লুৰেল মানে কি বহুবচন প্লুৰেল ভাৰ্ব কি বস্তু স্যাৰ আৰু সিঙ্গুলাৰ ভাৰ্ব কি বস্তু কৈ দিও এক সেকেন্ডত মই কৈ আছো সিঙ্গুলাৰ ভাৰ্ব ঠিক আছে সিঙ্গুলাৰ ভাৰ্ব এতিয়া এইটো কাৰণে মই অকমান আগৰ স্লাইডটো যাও যে সিঙ্গুলাৰ প্লুৰেল ভাৰ্ব কি হৈছে তুমি কলা যে সিঙ্গুলাৰ মানে কি একবচন হয়নে একবচন আৰু ইফালে গল তোমাৰ বহুবচন বা প্লুৰেল বহুবচন যাক কোৱা হয় প্লুৰেল বুলি প্লুৰেল হৈ গল আৰু এটো হৈ গল তোমাৰ সিঙ্গুলাৰ দেন সিঙ্গুলাৰ তোমাৰ কি হ'ব ৰাম কি হ'ব চোৱা বয় কি হ'ব স্যাৰ এটা মানে কি লৰা এটা লৰা বুজাইছে হয়নে বয় মানে এটা লৰা মই যদি ইয়াত বয়জ বুলি কওঁ ই কেটা হ'ব এটাতকে বেছি হ'ব তাৰ মানে কি লৰাবোৰ ই কি হ'ব লৰাবোৰ হয়নে মানে এটাতকে বেছি হ'ল সো সিঙ্গুলাৰ প্লুৰেল কেনে কৰিলো সিঙ্গুলাৰ বা প্লুৰেল কৰিলো এই বয় লগত আমি জাস্ট এটাই কৰিলো আমি এটা এস এটা যোগ কৰি দিলো এসটা যোগ কৰি আমি কি পালো বয়জ পালো স্যাৰ আমি এসটা যোগ কৰিলে কি হৈ গল বয়জ হৈ গল হয়নে বয়জ হৈ গল ডান ওকে সো এতিয়া গো টু কি হয় গো টু এটা ভাৰ্ব হয় স্যাৰ ভাৰ্ব মানে কি ক্ৰিয়া ৱৰ্ড তাৰ মানে যিটোৱে তোমাৰ কিবা কাম এটা হোৱা বা কৰা বুজায় তাক কি বুলি কয় ভাৰ্ব বুলি কয় সো গো এটা ভাৰ্ব হয় সো গো মানে যোৱা বুজাইছে হয়নে সো গো টু যোৱা বুজালে ঠিক আছে সো হি কি হল হি এটা কি হয় হি এটা সাবজেক্ট হয় স্যাৰ হি কি হয় সিঙ্গুলাৰ মানে একবচন হয়নে হি মানে অকল এটা মানুহ হয়নে সো আমাৰ এটা ফৰ্মুলা আছে যে সাবজেক্ট আৰু ভাৰ্ব বুলে একে হ'ব লাগে এটা এগ্ৰিমেন্ট আছে সাবজেক্ট ভাৰ্বৰ তাত কৈছে যে সিঙ্গুলাৰ যদি সাবজেক্ট হয় সাবজেক্টটো যদি বুলে সিঙ্গুলাৰ হয় মানে একবচন হয় যদি কি সাবজেক্ট যদি বুলে একবচন হয় তেতিয়া কৈছে যে ভাৰ্বটো বুলে হে তাৰ একবচনে হ'ব লাগিব তাৰ মানে সিঙ্গুলাৰ হ'ব লাগিব ঠিক আছে ভাৰ্বটো কি হ'ব লাগিব একবচন সিঙ্গুলাৰ হ'ব লাগিব ইয়াত তোমাৰ কি আছে সাবজেক্ট আছে সিঙ্গুলাৰ তেন্তে ভাৰ্বও একবচন হ'ব লাগিব আৰু ভাৰ্বটো হৈ গল গো ভাৰ্বটো কি হ'ব লাগিব তোমাৰ একবচন হ'বলৈ হলে কি হ'ব লাগিব গম পোৱা নে ভাৰ্বৰ লগত আমি এস এটা যোগ কৰিব লাগিব বা ইএস যোগ কৰিব লাগিব ভাৰ্বৰ লগত আমি এস নহলে ইএস যোগ কৰিব লাগিব যিটো লয় ঠিক আছে সো গোয়ে কি লব ইএস লব সো হ'ব গোজ সেই কাৰণে কি হৈ যাব তোমাৰ হি গোজ হি কি হৈ যাব হি লগত কি হ'ব গোজ হ'ব ঠিক আছে সো গম পালানে এতিয়া কি হ'ব নাউনৰ লগত নাউন বয় হয় নে হয় সো বয় লগত তুমি এস যোগ কৰাৰ কাৰণে হৈ গল প্লুৰেল নাউনৰ লগত এস বা ইএস যোগ কৰিলে হ'ব প্লুৰেল কিন্তু ভাৰ্বৰ লগত লাইক তোমাৰ কি গো লগত আকৌ এস বা ইএস যোগ কৰিলে মানে ভাৰ্বৰ লগত এস বা ইএস যোগ কৰিলে সিঙ্গুলাৰ হৈ যায় এইটো একদম মনত ৰাখিবা ঠিক আছে সো পৰীক্ষাত তোমাক দিব যে এই ধৰণে দিব যে লিখিব যে হি গোজ কি হ'ব শুদ্ধ উত্তৰ গোজ হ'ব কাৰণ কি সাবজেক্ট যদি সিঙ্গুলাৰ হয় ভাৰ্ব কি হ'ব লাগিব তোমাৰ সিঙ্গুলাৰ হ'ব লাগিব আৰু এটো সিঙ্গুলাৰ সাবজেক্ট নহয় এটো প্লুৰেল ভাৰ্ব হয় ঠিক আছে এটো প্লুৰেল ভাৰ্ব হয় কাৰণ সাবজেক্ট কি হয় ইয়াত সিঙ্গুলাৰ যদি ইয়াত দে থাকিলেহেঁতেন কি হলতেন তেতিয়া কিন্তু সাবজেক্টটো প্লুৰেল হলতেন ঠিক আছে ওকে সাবজেক্ট কি হলতেন প্লুৰেল হলতেন ডান ওকে সো আমি এতিয়া আকৌ আগবাঢ়িছো আমাৰ আগৰ পইণ্টটোলৈ কি ক'লো যে মই আপুনি ক'লে যে v5 মানে হল প্ৰেজেন্ট টেন্সৰ সিঙ্গুলাৰ আৰু v1 মানে হল প্ৰেজেন্ট টেন্সৰ প্লুৰেল v2 মানে হল পাষ্ট টেন্স v3 মানে হল পাৰফেক্ট টেন্স v4 মানে হল কন্টিনিউয়াস টেন্স সো এই টেন্স গিটা আমি দেখিছানে এই v5 টো আমি কত পালো গম পালো ঠিক আছে v3 কি হল পাৰফেক্ট টেন্স হয় v4 মানে কি কন্টিনিউয়াস টেন্স হয় মানে ভাৰ্বৰ লগত আইএনজি যোগ কৰি দিলে হৈ গল ভাৰ্বৰ লগত আইএনজি টো যোগ কৰিলে আমি কি পাই যাম ইয়াত আমি পাই যাম যে কি কন্টিনিউয়াস টেন্স পাই যাম সো টেন্সৰ কোনো একো দিগদাৰ নাই ওকে এতিয়া যদি এক্সামত তোমাৰ আহে যে কোৱা হয় যে তোমাক যদি কয় ওকে তোমাক যদি কয় কি কব তোমাক কি হল স্লাইডবোৰ এইবোৰ আছে ঠিক আছে তোমাক যদি কয় কোৱাচোন সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট কি টেন্স কোৱা সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট কি টেন্স কোৱা আমি ক'ব নোৱাৰিম টেন্স কি হৈছে আমি ক'ব নোৱাৰিম কিয় নোৱাৰিম কাৰণ ইয়াত তুমি ভাৰ্বৰ v1 হয় নে এটো এটা v2 এ হয় নে গমে নাপাও হয়নে ওকে যদি ইয়াত v1 দিও এটা কি হ'ব স্যাৰ গম পাই গলো কি হ'ব প্ৰেজেন্ট টেন্স কি প্ৰেজেন্ট সিম্পল প্ৰেজেন্ট টেন্স কেনেকে কৈ আছো ঠিক আছে যদি ইয়াত তোমাৰ এনেকা থাকে সাবজেক্ট প্লাস v4 প্লাস অবজেক্ট কি হ'ব সিম্পল কন্টিনিউয়াস প্ৰেজেন্ট কন্টিনিউয়াস নে পাস্ট কন্টিনিউয়াস নে ফিউচাৰ কন্টিনিউয়াস আমি গম নাপাও ফিউচাৰ কন্টিনিউয়াস নাথাকে ঠিক আছে সো আমি এটো গম নাপাও ওকে ওকে দেন তোমাৰ যদি কয় যে সাবজেক্ট প্লাস v3 প্লাস অবজেক্ট আমি দেখিলে ফৰ্মুলা দেখিলে গম পাব লাগিব যে এটো কি টেন্স হ'ব সাবজেক্ট প্লাস v3 মানে কি আমি জানো v3 মানে হৈ গল স্যাৰ পাৰফেক্ট সো এটো কি পাৰফেক্ট এটো হৈ গল স্যাৰ সিম্পল পাৰফেক্ট হয়নে সিম্পল পাৰফেক্ট দেন
দেন ওকে সো এটা কি হ'ব আমি ভাৰ্বত পাৱাৰ নহলেকে v1 v2 v3 v4 v5 নহলেকে আমি গম পাব নোৱাৰো যে কোনটো টেন্সৰ হ'ব ঠিক আছে কোন টেন্সৰ হ'ব গম পাব নোৱাৰো ওকে এটা মই ক'লো যে ভাৰ্ব আৰু টেন্স একেটাই ঠিক আছে ভাৰ্ব আৰু টেন্স একেটাই সো ভাৰ্ব কেটা হ'ব তোমাৰ মই কি ক'লো মই v1 v2 v3 v4 v5 ওকে টেন্স কেটা হ'ব প্ৰেজেন্ট আৰু পাষ্ট প্ৰেজেন্ট আৰু পাষ্ট হয়নে প্ৰেজেন্ট আৰু পাষ্ট ফিউচাৰ নামৰ কোনো ভাৰ্ব নাই ঠিক আছে ফিউচাৰ নামৰ কি নাই কোনো ভাৰ্ব নাই আমি ইয়াক নিজে বনাই লওঁ কেনেকে বনাই লওঁ আমি ভাৰ্বৰ লগত বা আমি সাবজেক্ট কি কৰো হি উইল হয়নে সাবজেক্টৰ পাছত আমি উইল বা শেল লগাই পেলাই ফিউচাৰটো আমি নিজে বনাই লওঁ ঠিক আছে ফিউচাৰটো আমি নিজে বনাইহে লওঁ এই উইল বা শেল লগাই ঠিক আছে কিন্তু তাৰ নিৰ্দিষ্ট কোনো ভাৰ্ব নাই হয়নে উইল গো কৰো আমি উইল গো কৰো উইল ইট কৰো হয়নে আমি ভাৰ্বৰ লগত আমি কৰো আমি উইল বা শেল লগাই পেলাই ফিউচাৰ টেন্সটো আমি বনাইহে লওঁ ঠিক আছে সো ফিউচাৰ নামৰ কোনো ভাৰ্ব নাই ডান এটা কথা হল যে তুমি দেখিলে কেনে গম পাম চোৱা ফৰ্মুলা আমি কেনেকে বনাম প্ৰথম কথা হল আমি কি পালো v1 পালো স্যাৰ v1 v2 v3 v4 v5 একদম মনত থাকিব লাগিব এটা বস্তু v1 মানে স্যাৰ প্ৰেজেন্ট অফ প্লুৰেল v2 মানে হৈ গল পাষ্ট মনত ৰাখিলে v3 মানে হৈ গল স্যাৰ পাৰফেক্ট কি হ'ব পাৰফেক্ট v4 মানে হৈ গল কন্টিনিউয়াস তাৰ মানে কন্টিনিউয়াস বুলি মই যে নিলিখো তোমাৰ v1 + ing লিখো কিবা খেলিমেলি হ'ব নেকি নহয় স্যাৰ v5 মানে কি v5 মানে হল কি প্ৰেজেন্ট হয়নে প্ৰেজেন্টৰ কি সিঙ্গুলাৰ ওকে প্ৰেজেন্টৰ সিঙ্গুলাৰ এইয়া তুমি সাইডকে ৰাখি থোৱা এতিয়া কথা হল তুমি যদি কি হয় কোনোবা এটা সেন্টেন্সত যদি দেখি যোৱা কি দেখি যোৱা ডু দেখি যোৱা বা তুমি ডাজ দেখি যোৱা বা তুমি ডিড দেখি যোৱা ঠিক আছে ডু ডাজ যদি দেখি যোৱা এই তোমাৰ কি টেন্স হ'ব গম পোৱা নে ডু ডাজ আৰু ডিড দেখি যোৱা এটো হ'ব তোমাৰ প্ৰেজেন্টৰ এটো হ'ব তোমাৰ প্ৰেজেন্ট টেন্স ভালকে মন দিবা এইখিনি ক্লাস কত নপোৱা ঠিক আছে তুমি যদি ওয়াজ ওয়ে কবাত দেখি যোৱা ওয়াজ ওয়ে যদি কবাত দেখি যোৱা কি হ'ব কবি মানে ওয়াজ ওয়ে যদি দেখি যোৱা তুমি কি হ'ব পাষ্ট হ'ব ঠিক আছে ওয়াজ ওয়ে দেখি গলে কি হ'ব তোমাৰ পাষ্ট হ'ব আৰু তোমাৰ ডু ডাজ দিস দেখি গলে কি হ'ব তোমাৰ কি হ'ব এটো v1 হ'ব তামান ঠিক আছে v1 দিয়া তুমি প্ৰেজেন্ট দিয়া তোমাৰ কথা সো সাউন্ড ঠিক আছে না সাউন্ড ক্লিয়াৰ ওকে সাউন্ড ক্লিয়াৰ আছে ঠিক আছে সো কি হ'ব তোমাৰ ডু ডাজ ডিড এবিলা দেখিলে প্ৰেজেন্ট সো প্ৰেজেন্টৰ জায়গাত আমি লিখো v1 লিখো তেতিয়া আমাৰ ফৰ্মুলাটো বনিবলৈ সহজ হ'ব v1 লিখো সো ওয়াজ ওয়ে আমি আৰু যদি গুটেইটা লিখি দিও কি আছিল ডু ডাজ ডিড হৈ গল তোমাৰ v1 তাৰপা যদি আহে তোমাৰ ইজ এম আৰ ওয়াজ ওয়ে তেতিয়া হ'ব v4 ঠিক আছে ইজ এম আৰ ওয়াজ ওয়াৰ এইটা হ'ব কি এইটা হ'ব তোমাৰ v4 তুমি যদি কোবাত দেখা সেন্টেন্স এটা হ'ব তোমাৰ কি v4 হ'ব ঠিক আছে তাৰপা যদি আহে তোমাৰ হ্যাভ হ্যাজ আৰু যদি হেড দেখা এই তিনটা হলে কি হ'ব তোমাৰ v3 হ'ব v3 হ'ব ঠিক আছে v1 v4 v3 কিবা দিগদাৰ আছে একো দিগদাৰ নাই চোৱা এতিয়া আমি এই তিনটা যদি এফালে সাইডকে ৰাখি মানে যদি ৰাখি লম কি হ'ব ইয়াত ৰাখি লোৱা ডু ডাজ ডিড এই তিনটা ৰাখিলা কি বুলি কলো v1 ঠিক আছে তাৰপা আহিলে তোমাৰ ইজ এম আৰ ওয়াজ ওয়ে ইজ এম আৰ ওয়াজ ওয়াৰ চাবা দেই এটা কি হ'বগে কি হ'ব তোমাৰ এটো v4 ঠিক আছে have has আৰু কি আছে তোমাৰ had এইটা হল কি v3 v3 মানে কি স্যাৰ v3 মানে হল পারফেক্ট v4 মানে কন্টিনিউয়াস v1 মানে হল প্ৰেজেন্ট ঠিক আছে এটো v1 হ'ব পাৰে v5 হ'ব পাৰে কাৰণ দুইটা কি হয় প্ৰেজেন্ট হয় ডান ওকে চোৱা এটা কথা হল স্যাৰ প্ৰেজেন্ট আৰু পাষ্ট আমি কেনে ভাগ কৰিম ডু আৰু ডাজ চোৱা ডু আৰু ডাজ ডু আছে ডাজ আছে কি হ'ব স্যাৰ প্ৰেজেন্ট হ'ব প্ৰেজেন্ট টেন্স হ'ব ডান ডিড হলে পাষ্ট টেন্স হ'ব ডিড হলে পাষ্ট হৈ গল হয়নে ইজ এম আৰ হৈ গলে কি হ'ব ইজ এম আৰ হলে কি হ'ব স্যাৰ প্ৰেজেন্ট হ'ব গম পালো প্ৰেজেন্ট টেন্স হ'ব হয়নে তাৰপা যদি ওয়াজ ওয়েৰ হলে কি হ'ব স্যাৰ পাষ্ট হ'ব কি হ'ব পাষ্ট হ'ব হ্যাভ আৰু হ্যাজ হলে কি হ'ব স্যাৰ প্ৰেজেন্ট হ'ব হ্যাজ আৰু হ্যাভ হলে স্যাৰ প্ৰেজেন্ট হ'ব আৰু বোলে হেড যদি অকলে ইউজ কৰা কবাত দেখো হেড হলে কি হ'ব স্যাৰ পাষ্ট হ'ব ঠিক আছে এইটা গম পালো সো এইটা আমি টাইমত লৈ লম এতিয়া আমি ইয়াত থৈ দিছো চুকত আৰু সাইডলে আমি যেতিয়া কৰিম এতিয়া এক্সাৰসাইজ তেতিয়া আমি তাক লৈ আনিম ঠিক আছে ডান ওকে হেজ হেভ হেড হৈ গল একো দিগদাৰ নাই পোৱা নহয় একদম সিম্পল বস্তু মই ভাঙি দিছো বস্তুটো হয় নাই চোৱা এতিয়া আমাক কয় যে স্যাৰ টেন্সৰ গাঁথনি বিলাক কওকচোন হয়নে এই আগৰ যে মুখস্থ কৰো যে টেন্সৰ ফৰ্মুলা বিলাক খুব মাৰ খাও কৰিব নোৱাৰো একদম সিম্পল কি আছে সিম্পল প্ৰেজেন্ট সো প্ৰথমে আমি টেন্স কি পালো যে স্যাৰ আমি টেন্স পালো তিনটা কি পালো প্ৰেজেন্ট টেন্স past tense
ফিউচাৰ টেন্স ঠিক আছে ফিউচাৰ টেন্স ওকে সো এই তিনটা যদি আমি ফিউচাৰটো পাছত চাম কিয় ফিউচাৰ নামৰ কোনো ভাব নাই ঠিক আছে আমি ইয়াক নিজেহে বনাব লাগে সো ইয়াক আমি পাছত চালো হ'ব ওকে এতিয়া আমি চাম এইকেইটা কেনেকৈ বনাব লাগে কেনেকৈ বনাব পাৰি এইকেইটা টেন্স ঠিক আছে সো প্ৰথমে চাবলৈ প্ৰেজেন্টৰ ভাগ কেইটা আছে স্যাৰ প্ৰেজেন্টৰ টেন্স তিনটা সিম্পল প্ৰেজেন্ট প্ৰেজেন্ট কন্টিনিউয়াস প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস বাদ দিয়া প্ৰথমে লিখা সিম্পল প্ৰেজেন্ট কি হ'ব প্ৰথম লৈ গৈছিলে স্যাৰ সিম্পল প্ৰেজেন্ট টেন্স সিম্পল প্ৰেজেন্ট টেন্স হয়নে এই সিম্পল প্ৰেজেন্ট টেন্সৰ কাৰণে কি ল'বা তুমি সো ইয়াত লিখাই আছে প্ৰেজেন্টৰ কাৰণে v1 প্ৰেজেন্টৰ কাৰণে v1 নহলে v5 যদি প্লুৰেল হয় v5 নহয় হয়নে কি হ'ব তোমাৰ ভাব ল'লা ভাব মানে ভি মানে ভাব ল'লা কৈছে যে যদি প্ৰেজেন্ট টেন্সৰ কথা আহে v1 হ'ব আৰু যদিহে প্ৰেজেন্ট টেন্সৰে তোমাৰ যদি সিঙ্গুলাৰ হয় তেতিয়া v5 হ'ব তাৰ মানে v1 নহলে v5 আৰু আমি জানো যে ইংলিশৰ দুনিয়াত সাবজেক্ট প্লাস ভাব প্লাস অবজেক্টৰ বাহিৰ একো নাই এই তিনটা মিলিয়ে গুটে ইংলিশটো চলি আছে ঠিক আছে সো তাৰ মানে কি হ'ল ভাব আহি গ'ল পাছফালে অবজেক্ট আহিলে আগফালে সাবজেক্ট আহিলে সাবজেক্ট প্লাস ভাব প্লাস অবজেক্ট হৈ গ'লে প্ৰেজেন্ট সিম্পল প্ৰেজেন্ট টেন্স হ'লে প্ৰেজেন্ট ইনডেফিনিট বা সিম্পল প্ৰেজেন্টৰ গাঁথনি হৈ গ'লে কিবা টান পালা একো নাই সো আমি নিজে ইয়াৰ পৰা চাই ইয়াক বনাম এতিয়া সাবজেক্ট প্লাস ভাব প্লাস অবজেক্ট আহিলে কি তোমাৰ হৈ গ'ল সিম্পল প্ৰেজেন্ট টেন্স ইয়াক যদি পাষ্টত লাগে বুলি কয় কি হ'ব একো দিগদাৰ নাই পাষ্টত লাগে কি লাগে সিম্পল পাষ্ট নাম্বাৰ 2 হয়নে নাম্বাৰ 1 অৰে পাষ্টত লাগে সো পাষ্টলে হলে কি হ'ব নাম্বাৰ 1 অৰে পাষ্ট হয়নে এটো হল তোমাৰ প্ৰেজেন্ট এফালে আমি লৈছো পাষ্ট ওকে পাষ্ট সিম্পল পাষ্ট কি হ'ব তোমাৰ সিম্পল পাষ্ট চাই যাবা তো আমি দেখিলে মানে কেনে গম পাম বুজিছা সো এটো কি হ'ব সিম্পল পাষ্টৰ এক নম্বৰ ললো আমি কি হ'ব সাবজেক্ট থাকিবই ভাৰ্বৰ কি লাগিব পাষ্ট হ'ব কাৰণে স্যাৰ ভিটো লাগিব প্লাস অবজেক্ট হৈ গ'ল সিম্পল পাষ্টৰ এটো গাঁথনি স্যাৰ ইয়াৰ উদাহৰণ কেনেকুৱা হ'ব পাষ্টৰ কি আছে প্ৰেজেন্ট তোমাৰ কি আছিল ভাব বিলাক আমি গম পাব লাগিব নহয় ভাব বিলাক আমি গম পাব লাগিব যেনেকৈ গো went গান হয়নে গো went গান হয় নাই v1 v2 v3 লগাব লাগিব আমি এনেকৈ হয়নে সো v3 হলে কি হ'ব তোমাৰ v3 হৈ যাব কি গান হৈ যাব ঠিক আছে he went to school বা he went to home ঠিক আছে সো আমি তেনেকৈ ভাব দেখি আমি কি কৰিব গম পাই যাম এতিয়া আমাৰ একো টেনশন নাই গম পালো ভি তো মানে হ'ল স্যাৰ কি পাষ্ট প্ৰবলেম নাই ওকে স্যাৰ এতিয়া যদি আমাক আকৌ খুজি দিয়ে যে কি দি দিব 2 নম্বৰ যদি খুদে কি হ'ব পাষ্ট কোন কি হ'ব সিম্পল প্ৰেজেন্ট হৈ গ'ল প্ৰেজেন্ট কন্টিনিউয়াস এতিয়া যদি খুদে স্যাৰ প্ৰেজেন্ট কন্টিনিউয়াস কি হ'ব প্ৰেজেন্ট কন্টিনিউয়াসৰ গাঁথনি কি হ'ব প্ৰেজেন্টৰ কাৰণে কি লাগে প্ৰেজেন্টৰ কাৰণে লাগে স্যাৰ v1 নহলে v5 লাগে পাস কন্টিনিউয়াসৰ কাৰণে কি লাগে স্যাৰ v5 মানে v4 লাগে প্লাস এটা বাক্যৰ শেষত থাকে অবজেক্ট আৰু প্ৰথমে থাকে সাবজেক্ট কিন্তু এইটো লিখিলে হ'ব জানো v দুটা মেইন ভাব লিখিলে হ'ব জানো নহব স্যাৰ এতিয়া কি কৰিব লাগিব এই v1 আৰু v5 ৰ বদলি আমি ইয়াত কিবা লিখিব পাই নি ডু দিস ডাস পাৰি স্যাৰ এম ইজ আৰ পাৰি স্যাৰ ঠিক আছে ওকে পাই গলো তাৰমানে আমি যদি আমাৰ কি হয় এই v1 v5 ৰ হলনি আমি তো কিবা এটা লিখিব লাগিব মানে সো কি লিখিম আমি ইয়াৰ হলনি আমি কি লিখিব পাৰো কোনবা কমেন্ট দিবা নেকি নে মই ক'ব লাগিব কমেন্ট দিব নালাগে মই কৈ দিছো ঠিক আছে সো আমি ইয়াত এই v1 v5 ৰ জায়গাত যদি আমি এম ইজ আৰ লগাই দিলে হল ঠিক আছে এম ইজ আৰ লগাই দিলে হল ইয়াত আমি যদি এম ইজ আৰ লগাই দিও সাবজেক্ট থাকিলে v1 v5 ৰ জায়গাত কি লাগিলে ইজ এম আৰ স্যাৰ অকমান ৰব আপুনি ক'লে যে v1 ৰ জায়গাত ইজ এম আৰ পাৰি ঠিক আছে তাপা ক'লে আপুনি ডু ডাজ ডিজু পাৰি কিন্তু ইজ এম আৰ ক'ত পাৰি স্যাৰ যেতিয়া প্ৰেজেন্ট হ'ব তেতিয়া ইজ এম আৰ পাৰি হয়নে মই কৈছিলো যে ইজ এম আৰ ওয়াজ ওৱেৰ ইজ এম আৰ এইকেইটা হ'ল প্ৰেজেন্ট ওয়াজ ওৱেৰ এইকেইটা হৈ গ'ল কি পাষ্ট হয়নে সো এটা প্ৰেজেন্টৰ কথাই আছো ইয়াত ইজ এম আৰ লৈ আহিলে হ'ল ইজ এম আৰ মানে হয় বুজায় হয়নে হয় বুজায় ওকে সো ইজ এম আৰ লগাই দিলা লগত v4 লগাই দিলা প্লাস অবজেক্ট স্যার v4 মানে কি কন্টিনিউয়াস মানে কি মেইন ভার্ব মানে গো মানে v1 হয়নে v1 মানে কি v1 লগত ing যোগ কৰে কন্টিনিউয়াস নহয় জানো হয় স্যার v1 মানে গো নহব জানো হ'ব ইট নহব জানো হ'ব সুইম নহব জানো হ'ব সো এইবিলাক সব হ'ল কি v1 সো ইয়াৰ লগত ing যোগ কৰি গলে তুমি v4 নাপাবা জানো গোইং পালা নে গোইং পালা হয়নে লগত ing যোগ কৰিলা কি পালা স্যার ইটিং পালো কি পালো ইটিং পালো সুইমৰ লগত কি পালো swim সুইমিং পালো হয়নে পালো তাৰ মানে কি ইয়াত আমি কি পালো ৰাম সাবজেক্ট এটা হল মানুহৰ নাম বা নাউন ৰাম হলনে ইজ ললা তুমি কি চোৱা ৰামৰ লগত এম লাগিব নে আৰ লাগিব ৰাম প্লুৰেল নেকি নহয় এটা মানুহ আৰু আৰ টো হল প্লুৰেল ভাৰ্ব এম টো অকল আই লগত আহে ঠিক আছে সো ৰাম কি হ'ব
ৰামৰ লগত লাগিব ইজ ৰাম ইজ কি হ'ব ৰাম ইজ কি V4 মানে কি গোইং এটা ললো তুমি ৰাম ইজ গোইং লগাই দিলা অবজেক্ট তুমি যিকোনো লগোৱা ঘৰ দোকান বজাৰ স্কুল কলেজ যি লগোৱা হয়নে সো কিবা টান পাইছা সো এই ধৰণে তুমি কি কৰিব ষ্ট্ৰাকচাৰটো নিজে বনাবা কোনো ধৰণৰ তোমাৰ ডিফিকাল্টি তুমি ফেস কৰিব নালাগে এক্সামত ঠিক আছে সো তুমি কোৱেশ্চন চালে কৰিব নোৱাৰা তুমি এই শৰ্ট ট্ৰিক আৰু কতো নোপোৱা গম পালা এতিয়া ইজ এমাৰ লগাই দিলে কি হ'ল স্যাৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স বনি গ'ল পাস্ট কন্টিনিউয়াস কৰিব লাগে এক কেনেকুৱা যাব 2 নম্বৰ পাস্ট কন্টিনিউয়াস ইয়াক স্যাৰ পাস্ট কন্টিনিউয়াস কেনেকৈ কৰিম পাস্টৰ কাৰণে ভি টো সাবজেক্টটো থাকিবই ন আগত ভি টো লৈ ললা প্লাস কি স্যাৰ কন্টিনিউয়াস V4 প্লাস অবজেক্ট চেঞ্জ কৰা সাবজেক্ট থাকিলে ভি টো জায়গাত কি লাগিছিলে আমাক ভি টো জায়গাত কি লাগিব এতিয়া আমাক ইয়াত আমি V1 V4 V1 আৰু V5 জায়গাত কি ললো ইজ এমআৰ ইয়াক আমি এতিয়া পাস কৰিব লাগে ভি টো সো ভি টো জায়গাত কি হ'ব স্যাৰ আপুনি কৈছিলে অকমান আগত যে ইজ এম আৰ হলে হ'ব V1 মানে প্ৰেজেন্ট আৰু যদি was were হয় ই হ'ব past মানে V2 yes সো ইয়াত এই V2 বদলাই দিয়া V2 বদলাই কি দিয়া was দিয়া নহলে were দিয়া was দিয়া নহলে were দিয়া ঠিক আছে were দিয়া আৰু প্লাস V4 থাকিলে প্লাস অবজেক্ট কৈ দিলা তোমাৰ কি হল পাস্ট কন্টিনিউয়াস টেন্স বনি গল ইবা মুখস্থ কৈছো নাই কৰা তুমিও নাই কৰা মই নাই কৰা ঠিক আছে ওকে সো এতিয়া কি হ'ব তোমাৰ সাবজেক্টৰ জায়গাত তুমি ৰাম লিখা was লিখা গোইং লিখা ঠিক আছে গোইং লিখা তো স্কুল লিখা যি লিখা তুমি ঠিক আছে হগল ডান দিকিটো পাস্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মুলা বনি গল তুমি যে সেন্টেন্স দেখিলে গম পাবা তুমি যে সেন্টেন্স দেখিলে গম পাবা ঠিক আছে তুমি যে সেন্টেন্স দেখিলা তোমাক কি খুদে যে কোন টেন্সত আছে কি কৰিবা তুমি সিধা ৰাম আছে সাবজেক্ট was আছে মানে V2 প্লাস গো লগত আইএনজি লাগি আছে মানে V4 প্লাস অবজেক্ট আছে সাবজেক্ট মানে কি হ'ব তোমাৰ সাবজেক্টটো নাইকিয়া কৰি দিয়া পাস্ট কন্টিনিউয়াস ওলাই গল না বস কিবা কষ্ট আছে একো কষ্ট নাই পাস্ট কন্টিনিউয়াস পাই গলা কি হ'ব তুমি পাস্ট কন্টিনিউয়াস পাই গলা নেক্সট চাব লাগে স্যার এতিয়া জায়গা নহব নহয় নেক্সট চাবলৈ হলে কি হ'ব লাগিব অকমান সৰু কৈ চাও আৰে ও আচ্ছা ও নহয় বুলি কৈছে বুঝা আমি আকৌ এক চেঞ্জ কৰি ল'ব লাগিব চেঞ্জ কৰি লৈছো সো এতিয়া চোৱা আমাৰ কি হল প্ৰেজেন্টৰ দুটা হৈ গল এটা পাস্টৰ লাগে হয়নে প্ৰেজেন্টৰ কি হল প্ৰেজেন্টৰ স্যাৰ কন্টিনিউয়াসলৈকে হৈ গল এতিয়া কি আছে প্ৰেজেন্ট টেন্স লিখি আছো ইয়াত আমি প্ৰেজেন্ট টেন্স লিখি আছো ইয়াত আমি পাস্ট টেন্স লিখি আছো প্ৰেজেন্ট ইনডিফিনিট পাস্ট ইনডিফিনিট হৈ গল এক নম্বৰ হৈ গল 2 নম্বৰ এফালে 2 নম্বৰ হৈ গল এতিয়া আপুনি লিখিব লাগে স্যাৰ প্ৰেজেন্ট পাৰফেক্ট কি লিখিব লাগে প্ৰেজেন্ট পাৰফেক্ট কি আছিল পারফেক্টৰ কাৰণে V1 মানে কৈছিলে আপুনি প্ৰেজেন্ট মই বাৰে বাৰে লিখিছো যাতে আপুনি দেখি থাকিলে মনত ৰৈ যায় V2 past V3 আপুনি লিখিলে পারফেক্ট V4 লিখিলে কন্টিনিউয়াস ঠিক আছে ডান স্যার ওকে এটা কি লাগে পারফেক্ট লাগে পারফেক্ট প্রেজেন্ট পারফেক্ট প্রেজেন্টৰ কাৰণে কি V1 V2 ঠিক আছে V1 V2 আৰু পারফেক্টৰ কাৰণে V3 পারফেক্টৰ কাৰণে V3 প্লাস অবজেক্ট ঠিক আছে সো অবজেক্টটো লাগিব নে অবজেক্টটো লাগিব অবজেক্টটো নহলে নহব ঠিক আছে সাউন্ড ক্লিয়াৰ সাউন্ডটো চেক কৰি থাকিব লগা হয় হা কাৰণ চাৰ্জটো শেষ হৈ গলে আমাৰ দিগদাৰ হ'ব ন ওকে সাউন্ড ঠিকে আছে ডান ওকে স্যার প্রেজেন্ট পারফেক্টৰ কাৰণে কি হ'ব তোমাৰ V3 আহিব কি আহিব V3 পারফেক্টৰ কাৰণে সো পারফেক্টৰ কাৰণে V3 আহিব হয় বাকি আগত কি লাগিব চোৱা V3 যেতিয়া আহিব তোমাৰ এটা যেতিয়া V3 আহিব তাৰ মানে V3 মানে কি পারফেক্ট ঠিক আছে V3 মানে ভাৰ্বৰ থাৰ্ড ফৰ্ম মানে কি হ'ব গান ডান মানে এবিলাক কি হয় গো তোমাৰ থাৰ্ড ফৰ্ম হয় এটা তোমাৰ ডু থাৰ্ড ফৰ্ম হয় ঠিক আছে ডু ডিড ডান হয় না ডু হলে তোমাৰ কি হ'ব ডু ডিড আৰু ডান যেনেকৈ হয় না এই ডানটো কি হয় তোমাৰ থাৰ্ড ফৰ্ম বুলি কয় ভাৰ্ব হয় না থাৰ্ড ফৰ্ম আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম যেতিয়া আহিব ই লগত হেল্পিং ভাৰ্ব লৈ আহিব মানে সহায়ক ক্ৰিয়া লৈ আহিব ঠিক আছে সো ভাৰ্বৰ থাৰ্ড ফৰ্ম কেতিয়া অকলে নাহে ইয়াৰ লগত তুমি
মোক তুমি এনেকুৱা দেখাব নোৱাৰা যে থাৰ্ড ফৰ্ম নোহোৱা তুমি কেতিয়াও গান ডান দেখাব নোৱাৰা ইয়াৰ লগত তোমাৰ হেড লাগিবই হেড গান হয়নে তাৰমানে কি তোমাৰ এইবিলাক কি হেভ হেজ হেড এম ইজ আৰ ৱাজ ৱে মে মাইট কেন কুড শেল শুড এইবিলাক কি হয় তোমাৰ হেল্পিং ভাৰ্ব হয় এই হেল্পিং ভাৰ্ব নোহোৱাকে কোনো ধৰণৰ কি হ'ব ভাৰ্বৰ থাৰ্ড ফৰ্ম ইউজ নহয় ডান সো ভিথি যেতিয়া আহিব তাৰ লগত কি লাগিব তোমাৰ ভাৰ্বৰ থাৰ্ড ফৰ্মৰ লগত কি লাগিব সদায় হেল্পিং ভাৰ্ব লাগিব সো কোনটো হেল্পিং ভাৰ্ব লাগিব আপুনি লিখি দিছিলে অকমান আগত যে হেভ হেজ হেড এইকেইটা কি হয় ভি3 হয় আপুনি লিখি দিছিলে যে হেভ হেজ হেড এইকেইটা কি হয় বোলে ভি3 হয় হেভ লিখিছিলে হেড লিখিছিলে হেজ লিখিছিলে আৰু কি হেড লিখিছিলে এইকেইটা আপুনি কৈছিলে যে এইকেইটা কি হয় ভি3 হয় কিন্তু ভি3 হোৱাৰ মাজতে আকৌ ইয়াতো আপুনি কৈছিলে যে হেভ আৰু হেজ বোলে প্ৰেজেন্টৰ লগতহে আহে হেভ আৰু হেজ বোলে কি প্ৰেজেন্টৰ লগতহে আহে তাৰমানে কি প্ৰেজেন্টৰ লগত মানে ডাইৰেক্ট আমি প্ৰেজেন্ট বুলি লিখো আমি ভি1 লিখিলেনো কি যায় আমি শৰ্ট ফৰ্মত লিখো ভি1 ভিভাবৰ লগত আহে মানে হেড তোমাৰ কি হ'ব হেড তোমাৰ পাষ্টৰ লগত আহিব আৰু পাষ্টক আমি লিখো ভি2 লিখো সো ভি2 লগত সদায় কি আহিব হেড আহিব ঠিক আছে সো তাৰমানে ভি2 মানে কি পাষ্ট নহয় জানো ভি2 মানে পাষ্ট ভি2 মানে পাষ্ট নহয় জানো হয় ওকে সো কি হ'ব এটা প্ৰেজেন্টৰ লাগে আমাক প্ৰেজেন্টৰ কাৰণে কি লাগিব স্যাৰ হেভ আৰু হেজ লাগিব বস লগাই দিয়া হেভ আৰু হেজ লগাই দিয়া হেভ আৰু হেজ লগাই দিয়া আৰু এটা সেন্টেন্সৰ সন্মুখত কি লাগিব সাবজেক্ট লাগিব সাবজেক্ট প্লাস হেভ or হেজ প্লাস ভি3 প্লাস অবজেক্ট ঠিক আছে I have done the work ঠিক আছে I have done the work সো কি লাগিব সাবজেক্ট হৈ গল হেভ হৈ গল ডান হৈ গল তোমাৰ কি হ'ব ডানটো কি হয় ডু থাৰ্ড ফৰ্ম হয় ডু থাৰ্ড ফৰ্ম হয় সো কি লাগিব সদায় থাৰ্ড ফৰ্ম লাগিব আৰু থাৰ্ড ফৰ্ম দেখিলে তুমি গম পালা যে এই সেন্টেন্সটো কি হয় গম পালা তুমি ডাইৰেক্ট তুমি চাবা যে সেন্টেন্সটো কি আছে বোলে সাবজেক্ট আছে নে আছে হেজ বা হেভ আছে নে আছে ভি3 আছে নেকি বোলে আছে ভি3 মানে কি বোলে ডান বা গান ঠিক আছে সো তেনেকুৱা যদি ৱৰ্ড আছে গম পালা কি হ'ব তোমাৰ প্ৰেজেন্ট পাৰফেক্ট আৰু প্ৰেজেন্ট বুলি কিয় গম পাম কাৰণ হেভ আৰু হেজ আছে হেভ আৰু হেজ তোমাৰ কি হ'ব প্ৰেজেন্ট হ'ব ঠিক আছে যদি সেন্টেন্স যদি প্লুৰেল হয় প্লুৰেল হৈ গলে হেভ লাগিব সিঙ্গুলাৰ হলে হেজ লাগিব সেইকাৰণে হি লগত হেভ নাহে হি হেভ এ কাৰ নকয় কি কয় হি হেজ এ কাৰ কয় হি হেজ এ কাৰ মানে হি লগত কি লাগিব সেইকাৰণে হেজ লাগিব আৰু হেজটো কি বুজায় আছে বুজায় হেজটো আছে বুজায় আৰু এটা সিঙ্গুলাৰ সাবজেক্ট লগত বুজায় তাৰমানে সিঙ্গুলাৰ সাবজেক্ট হলে সিঙ্গুলাৰ ভাব লাগিব সেইফালে পচাবলৈ গলে হি লগত হেভ নহয় হি লগত হলে কি লাগিব হেজ ইউজ হ'ব ডান ক্লিয়াৰ ওকে গুড এই ধৰণে আমি ৰেলৱে কাৰণে পঢ়িম ঠিক আছে এই ধৰণে গোটেই সিস্টেম আমি ৰেলৱে কাৰণে পঢ়িম 399 ত তুমি গোটেই ফাউন্ডেশন ক্লাছ পাবা মাত্ৰ বিদ্যা কোচিং কিতাপৰ এপটো ডাউনলোড কৰিবা আৰু এবাৰ ৰেলৱে সকলো এপ্লাই কৰিবা মই বাৰে বাৰে কৈছো কোনো টান নহয় এইবাৰ আমি বাহিৰৰ মানুহক ৰেলত চাকৰি কৰিব নিদিও ঠিক আছে হৈ গল সো এটো কি হ'ব হেজ হেভ হেজ হৈ গল হেজ হেভ আৰু হেড হৈ গল ডান স্যাৰ এতিয়া ইয়াক আমি পাষ্টটো লিখিব লাগিব নহয় পাষ্টত কি স্যাৰ পাষ্টত হৈ গল বোলে পাষ্ট পারফেক্টটো আমি লিখাই নাই পাস্ট পারফেক্ট লিখি দিও পাস্ট পারফেক্ট লিখি দিও পাস্ট পারফেক্টটো কি হ'ব পাষ্টৰ কাৰণে কি লাগিব স্যাৰ সাবজেক্ট থাকিব আপুনি জানে আৰু লাষ্ট অবজেক্ট লাগিব জানে আৰু পারফেক্টৰ কাৰণে ভি3 হ'ব কিন্তু হিকাম নতুনকে আপোনাক মানে বোলে সন্মুখত কি লাগিব হেভ হেজ তার মানে গুছিয়ে গল থাকিলে হেড হে আৰু বহাই দিও কি মুখস্থ কৰিলা টেন্স একো নাই সি হেড কি হ'ব তোমাৰ কিবা এটা লিখিলা তুমি ভাব উঠি লগা কিবা এটা লিখিলা তুমি কিছু লিখি দিয়া হৈ যাব ইয়াত ডান ওকে সো এতিয়া আহি গল কন্টিনিউয়াস কি কন্টিনিউয়াস প্রেজেন্ট কন্টিনিউয়াস হৈ গল আগতে হৈ গল প্রেজেন্ট কন্টিনিউয়াস নহয় প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস 4 নম্বৰটা মানে প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস প্রেজেন্টৰ কাৰণে কি লাগে একো নালাগে v1 লাগে নহলে স্যাৰ v5 লাগে পারফেক্টৰ কাৰণে কি লাগে পারফেক্টৰ কাৰণে v3 লাগে আৰু কন্টিনিউয়াসৰ কাৰণে v4 লাগে বস লাষ্টত অবজেক্ট লগাই দিয়া প্লাস সাবজেক্ট লগাই দিয়া হে কি লিখিলে এটো দেখাত কিন্তু হয় লাগিছে সাবজেক্ট ওকে এই ফার্স্টৰ অবজেক্ট কেনেকৈ হ'ব আগফালে হ'ব সাবজেক্ট ওকে সাবজেক্ট প্লাস দেখি গম পালা প্রেজেন্ট দেখি গম পালা পারফেক্ট দেখি গম পালা কন্টিনিউয়াস প্লাস অবজেক্ট প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স ডান যদি আমি ইয়াত লিখো পাস্ট কন্টিনিউয়াস v2 প্লাস v3 প্লাস v4 প্লাস অবজেক্ট হৈ গল নে স্যার পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্স হৈ গল কিন্তু আমি মেইন ভার্ব অকল এটা ৰাখিব লাগিব সো ভার্ব আমি ৰাখিব নোৱাৰিম নহয় ইয়াক আমি চেঞ্জ কৰিম সো v3 জায়গাত কি লিখিম আৰু v1 v5 ইয়াত আমি কি লিখিম ঠিক আছে সো প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস তোমাৰ v5 জায়গা থাকিব না জায়গা থাকিবই এটা কথা হল যে তুমি ইয়াত কি চেঞ্জ কৰিব লাগিব ইয়াত তুমি হেভ হেজ হেড লাগিব ইয়েস স্যার হেভ হেজ লগাব লাগিব আৰু লগত তোমাৰ কি লাগিব চোৱা মই আগতে কৈছিলো যে ইজ এম are was were have has had been being হয়নে been okay so আমি কিমতে been ইউজ কৰিব লাগিব ইয়াত আমি কি কৰিব লাগিব been ইউজ কৰিব লাগিব ঠিক আছে so সাবজেক্টৰ জায়গাত সাবজেক্ট থাকিলে
প্ৰেজেন্টৰ কাৰণে আহি গ'ল স্যাৰ হেভ হেজ আহি গ'ল নে আহি গ'ল স্যাৰ প্ৰেজেন্টৰ কাৰণে হেভ হেজ কাৰণ হেভ হেজ কিয় লাগিব কাৰণ V3 আছে V3 মানে পাৰফেক্ট হয় সো পাৰফেক্টৰ জেগাত আমি লগাব লাগিব সো পাৰফেক্টক চেঞ্জ কৰিম বিন লিখি দিব জানো পাৰিম স্যাৰ পাৰিম কিয় নাই বিন লিখি দিম আমি বিন লিখি দিম ইয়াত আমি ইয়াৰ জেগাত আমি কি লাগিব V1 V মানে আমি ইয়াত হেভ আৰু হেজ লাগিব হেভ আৰু হেজ লাগিব লাগিলে স্যাৰ লগতে সাবজেক্ট থাকিলে সাবজেক্ট প্লাস হেভ or হেজ প্লাস বিন প্লাস V4 to V4 থাকি গ'ল কাৰণ কন্টিনিউয়াস হয় প্লাস অবজেক্ট subject plus have or has plus beans plus v4 object কি টান কি মুখস্থ কৰিলে কয় subject plus have or has plus bean plus v4 plus object দেন কিবা টান একো টান নাই স্যাৰ ইয়াক আমি এতিয়া কৰিব লাগে পাঁচতলে কি হ'ব একো না একে থাকিব কি হ'ব হেড লগাই দিয়া have has তো গুচি গ'ল স্যাৰ হেড পাঁচটা কান থাকি গ'ল বস লাহেকে আমাৰ হেড দাদাক লৈ না ইয়ালে হেড দাদাক লৈ না হেড দাদা ক'ত গ'ল ওকে তুমি এটো থাকিলে এটো নহব স্যাৰ আমি ইয়াক চেঞ্জ কৰিব লাগিব কি কৰিব লাগিব এই v3 জেগাত বলে বিন লগাই দিব লাগিব v3 জেগাত কি লগাই দিব লাগিব বিন লগাই দিব লাগিব V4 থাকিব না একে থাকিব স্যাৰ ওকে মানে এটা আমি কি লগাব লাগিব হেড লগাব লাগিব হেড লগালো সাবজেক্ট থাকিব না স্যাৰ সাবজেক্ট এটা আতৰাব নোৱাৰা বস্তু প্লাস ডট অবজেক্ট লগাই দিলো হয়নে কিব সাবজেক্ট প্লাস হেড প্লাস বিন প্লাস V4 প্লাস অবজেক্ট কি টেন্সৰ টু স্ট্ৰাকচাৰ হৈ গ'ল স্যাৰ পাস্ট কন্টিনিউয়াস টেন্সৰ সৰি পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ স্ট্ৰাকচাৰ 1 2 3 4 চাৰিটা টেন্স আমাৰ বনি গ'ল না চাৰিটা টেন্স আমাৰ বনি গ'ল ডান সো এতিয়া আপুনি কৈ দিয়ক যে কিছুমান অক্সিলাৰি ভাৰ্ব যে কৈছিলে আপুনি হেল্পিং ভাৰ্ব বুলি যে কৈছিলে কি নহয় এইবিলাক यस হেল্পিং ভাৰ্ব বিটা কি আমি আগত চাই ল'ব লাগিব यस সো এই গিটা কোৱা হয় তোমাৰ হেল্পিং ভাৰ্ব বুলি ঠিক আছে হেল্পিং ভাৰ্ব বুলি কি হেল্পিং ভাৰ্ব ইজ হৈ গ'ল এম আৰ ওয়াজ ওৱেৰ ডু ডাজ ডিড হেজ হেভ হেড আৰে এই মই অকমান আগত এইগিটা ক'বাত দেখিছো ক'ত দেখিছো এইগিটা আপুনি ইয়াত লিখিছিলে এইগিটা আপুনি ক'ত লিখিছিলে গম পায় এইগিটা আপুনি ইয়াত লিখিছিলে ক'ত ইয়াত হয়নে ইয়াত লিখিছো নেকি yes আপুনি লিখিছিলে do does did is am are was were have has had এইগিটা আপুনি ক'বাত লিখিছিলে ইয়াত লিখিছিলে তাৰ মানে এইগিটাই নি yes এইগিটাই কি হয় এইগিটাই কোৱা হয় তোমাৰ কি হেল্পিং ভাৰ্ব বুলি কোৱা হয় এইগিটা তোমাৰ কি হৈ গ'ল হেল্পিং ভাৰ্ব ডান সো হেল্পিং ভাৰ্ব মানে সহায়ক ক্ৰিয়া ঠিক আছে সো এইগিটা তোমাৰ কি হৈছে টোটাল 24 টা আছে এইগিটা হল তোমাৰ প্ৰিন্সিপাল অক্সিলাৰি ভাৰ্ব এইগিটা তোমাৰ মেইন অক্সিলাৰি ভাৰ্ব বা প্ৰিন্সিপাল অক্সিলাৰি ভাৰ্ব বুলি কোৱা হয় তাৰপা আছে তোমাৰ কেইটামান মডেল অক্সিলাৰি ভাৰ্ব কি মানে স্যাৰ এইগিটা মডেল বুলি কয় এইগিটাই তোমাৰ ফিউচাৰ বনায় এইগিটা কোনো ফিক্স নহয় ইহতি আই লগতো উইল হৈ যায় ইহতৰ কোনো মানে সিস্টেমে নাই মানে ইহতি লয়াল নহয় সেলৰ লগতো ইহতি উইল হৈ যায় ঠিক আছে কি সেলৰ লগতো উইল কৈছো মই আই লগতো উইল হয় ক'ব লাগে ইউ লগতো উইল হয় ক'ব লাগে হি লগতো উইল হয় ক'ব লাগে ঠিক আছে না এইবোৰ কোনো ফিক্স নহয় এইবোৰ যেতিয়া তেতিয়া যা তা লগত হৈ যায় জিটি ইজ এম আৰ হবনে হি লগত ইজ হবনে হি লগত আৰ হবনে আই লগত আৰ হবনে নহব ইউ লগত ইজ হবনে নহব ইহতি সদায় একেটাকে ল'ব আই লগত কি হ'ব ই তোমাৰ হি লগত এম ল'ব নে নলয় আই লগত এম ল'ব হি লগত ইজ ল'ব ইউ লগত আৰ ল'ব ঠিক আছে সো ইহতৰ ফিক্স হয় ইহতি কি আছে ফিক্স আছে ইহতি যায় এটা লগত তোমাৰ এটা লগত সিনেমা চাবলৈ এটা লগত পাৰ্কলৈ নাযায় ঠিক আছে সো ইয়াক যদি আমি যেতিয়া টেন্স কৰিম তাৰমানে ইয়াক যদি আমি নেৰেশ্যন কৰিম বা ভয়েস কৰিম ইয়াক আমি পাস বনাম ন কিবা উইল উড শেল শুড কেন কুড মে মাইট ঠিক আছে এইবোৰ আমি এনেকে বনাম পাছত কম ঠিক আছে এই মানে এটা তোমাক মডেল অক্সিলাৰি তোমাক আৰু তিনটা আছে তোমাৰ সেমি মডেল আছে তোমাৰ এই তিনটা ইউজ টু নিড আৰু ডেৰ এই তিনটা কি বুলি কোৱা হয় সেমি মডেল বুলি কোৱা হয় ঠিক আছে আনসাৰ এতিয়া এটা কথা ক'ব লাগে যে মই যদি লিখি দিও তোমাক ইয়াত ইজ কি ক'ব লাগে ইজ কি হয় ক'ব লাগে তাৰমানে কি কৈছে আপুনি ভালকে বুজা নাই ওকে হি ইজ গোইং টু স্কুল এই সেন্টেন্সটো স্যার কক ইজ টু কি হয় ইজ টু ইয়েস হেল্পিং ভার্ব আমি অকমান আপুনি ক'লে যে ইটো কি হয় ইজ কি হয় হেল্পিং ভার্ব হয় কি হয় ইজ কি হয় হেল্পিং ভার্ব হয় অক্সিলাৰি ভার্ব হয় ঠিক আছে ই মেইন ভাৰ্বক সহায় কৰে ডান ওকে আপুনি কৈ দিয়া কাৰণে হৈ গ'ল এটো কি হ'ব হেল্পিং ভাৰ্ব এটো কি হয় হেল্পিং ভাৰ্ব এটা মোক ক'ব লাগে ই গো টু কি হয় গো টু ভাৰ্ব ইয়াত ইজ টু কিবা অৰ্থ আছে একো অৰ্থ নাই মিনিংলেছ বস্তু ঠিক আছে ভ্যালুলেছ বস্তু হৈ গ'ল ইয়াত যদি মই তোমাক এইবোৰ একো নাই সেন্টেন্স মই যদি কওঁ যে কোৱাচোন ইজ টু কি ভাৰ্ব মেইন ভাৰ্ব নে হেল্পিং ভাৰ্ব ইজ মেইন ভাৰ্ব মোক কোৱা ইজ মেইন ভাৰ্ব নে হেল্পিং ভাৰ্ব যদি বুলি তোমাক সুধো মই তুমি কি ক'বা মেইন ভাৰ্ব নে হেল্পিং ভাৰ্ব যদি তোমাৰ সেন্টেন্স এটা দিয়ে সেন্টেন্স নাই দিয়া ডাইৰেক্ট লিখি দিলে এনেকে লিখি যে ইজ এ ভাৰ্ব
মেইন ভাৰ্ব অৰ হেল্পিং ভাৰ্ব তুমি কি লিখিবা মেইন ভাৰ্ব নে হেল্পিং ভাৰ্ব ক'ব নোৱাৰি এইটো কি ভাৰ্ব কিয় ক'ব নোৱাৰি যদি থাকিলেহেঁতেন হি ইজ এ বয় যদি থাকে হি ইজ গোয়িং তেতিয়া আমি কি কৰিম চ' য'ত তোমাৰ মেইন ভাৰ্ব নাই ইয়াত মেইন ভাৰ্ব নাইকিয়াৰ কাৰণে ইজটো মেইন ভাৰ্ব হৈ গ'ল ইয়াত আকৌ ইজৰ ভেলুৱে নাই কিবা ভেলু আছে ইয়াত ইজৰ কিবা ভেলু আছে নাই কাৰণ ইয়াত গো আছে গো মেইন ভাৰ্ব আছে ঠিক আছে ইয়াত মাত্ৰ এইটো অক্সিলাৰী ভাৰ্ব হৈ থাকিলে ইয়াত গোটো কি হয় মেইন ভাৰ্ব হয় ঠিক আছে চ' হি ইজ গোয়িং হি হয় গৈছে কি অৰ্থ ওলাব একো অৰ্থ নোলায় কিন্তু ইয়াত হি ইজ এ বয় হি এটা ল'ৰা হয় ই ৰজাৰ দৰে কাম কৰিছে ইয়াত আৰু ইয়াত একো ইয়াৰ ভেলুৱে নাই ঠিক আছে চ' আমি দেখিলে গম নাপাওঁ যে অকল ভাৰ্ব এটা দেখিলে বুজি নাপাওঁ যে আমি ই কি হ'ব ই হেল্পিং ভাৰ্ব হ'ব নে মেইন ভাৰ্ব হ'ব আমি দেখিলে গম নাপাওঁ চেণ্টেন্সটো পঢ়াৰ পাছত আমি গম পাম যে হেল্পিং ভাৰ্বৰ ৰোল প্লে কৰিছে নে মেইন ভাৰ্বৰ ৰোল প্লে কৰিছে ঠিক আছে চ' এইখিনিতে কাৰোবাৰ কিবা ডাউট আছে টেন্সৰ ক্ষেত্ৰত ঠিক আছে আৰু এটা কথা মই কৈ দিওঁ যে তোমাৰ আহিব পাৰে ৰেগুলাৰ ভাৰ্ব আৰু ইৰেগুলাৰ ভাৰ্ব ৰেগুলাৰ ভাৰ্ব আৰু আহিব পাৰে তোমাৰ এইটো তোমাৰ ভাৰ্ব নপঢ়ে দেই কয় ভাৰ্ব ওকে ৰেগুলাৰ ভাৰ্ব বা ইৰেগুলাৰ ভাৰ্ব তাক কৈছা ৰেগুলাৰ ভাৰ্ব আৰু ইৰেগুলাৰ ভাৰ্ব তুমি চোৱা ৰেগুলাৰ ভাৰ্ব যাৰ তোমাৰ কি থাকিব V1 V2 V3 থাকিব ঠিক আছে নে V1 V2 V3 থাকিব ইৰেগুলাৰ ভাৰ্ব যাৰ তোমাৰ কি নহ'ব ইৰেগুলাৰ ভাৰ্বৰ কি হ'ব নোৱাৰিব ইয়াৰ তোমাৰ V1 V2 V3 দেখিলে তুমি চিনি নোপোৱা কোনটো V1 V2 V3 হ'ব তাই কি কৈছে নাই বুজা ইয়েছ ৰেগুলাৰ ভাৰ্ব হৈ গ'ল তোমাৰ গো ৱেণ্ট গান গম পালা নে ই V3 বুলি পালো ছাৰ গম পালা V3 বুলি হয়নে যদি ইয়াত লিখো মই কাট কোনটো V3 গম পাবানে নাপাওঁ ছাৰ মই যদি লিখো ৰিড মানে পঢ়া ৰিড গম পালানে ছাৰ গম নাই পোৱা শাত গম পালানে ছাৰ নাই পোৱা ঠিক আছে ইয়াত যদি মই লিখো কি লিখো গো ৱেণ্ট গান লিখিলো তোমাৰ ডু ডিড ডান গম পালানে পালা ঠিক আছে চ' এই ভাৱটো দেখিলে গম পাম যে V3 হয় ইয়াত আমি ৰিড দেখিলে গম পাম নে V3 নে V2 ইয়াত পাওঁ চ' ই কি হ'ব তোমাৰ ইৰেগুলাৰ ভাৰ্ব হ'ব ইয়াক তোমাৰ ইৰেগুলাৰ ভাৰ্ব বুলি ক'ব আৰু ইয়াক তোমাৰ ৰেগুলাৰ ভাৰ্ব বুলি ক'ব ঠিক আছে চ' কনচেপ্ট ক্লিয়াৰ হ'ল কনচেপ্ট ক্লিয়াৰ হোৱাৰ পাছতে ইয়াৰ নেক্সট ভিডিঅ'ত মই কুৱেশ্যনছখিনি লৈ আহিম য'ত মই আলোচনা কৰিবলৈ একো নাৰাখোঁ মাত্ৰ সুধিম যে আমুকটো কুৱেশ্যনৰ অপশ্যন কি হ'ব 2 3 4 ঠিক আছে চ' কোনটো হ'ব বোলে চি হ'ব চ' চি অপশ্যন দিম মই চিধা ঠিক আছে চ' এতিয়া আৰু মই কনচেপ্ট এই টপিকটোৰ ওপৰত নকওঁ থেংক ইউ ভেৰি মাছ ফৰ দ্য ফাৰ্ষ্ট পাৰ্ট এই ফাৰ্ষ্ট পাৰ্টটো মই দিলোঁ সকলোৱে চাব আৰু কমেণ্টত দিব যে যদি সোনকালে ইয়াৰ কুৱেশ্যনছখিনি লাগে যদি এই ধৰণে যদি আৰু ইংলিছটো কণ্টিনিউ কৰাটো বিচাৰে কমেণ্ট দিব নাপাহৰিব আৰু বিদ্যা কোচিং কিতাপত RRB এডমিশ্যন ল'ব নাপাহৰিব থেংক ইউ ভেৰি মাছ যদি আপুনি বুজি পাইছে আপুনি কষ্ট কৰিছে যদি আপুনি বুজি পোৱা নাই মই পঢ়াব পৰা নাই থেংক ইউ